বিজেপি বৰ্জন কাৰ্যসূচীৰে মাৰ্ঘেৰিটাত আস্থাৰ পোষ্টাৰিঙৰ কাৰ্যসূচী আদিবাসী জনগোষ্ঠীটোক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান নকৰাকে ধৰি কেইবাটাও দাবীত আগন্তুক লোকসভা নিৰ্বাচনত বিজেপিৰ বৰ্জন কাৰ্যসূচীৰে আজি মাৰ্ঘেৰিটাত কেটেটং আছাৰ মাৰ্ঘেৰিটা আঞ্চলিক সমিতিয়ে ২ নং মোলাং প্ৰাথমিক শাখা সমিতিয়ে এক পোষ্টাৰিঙৰ কাৰ্যসূচী হাতত লয়। আছাৰ মাৰ্ঘেৰিটা আঞ্চলিক সমিতিৰ উদ্যোগত মাৰ্ঘেৰিটাৰ কেটেটঙত এই পোষ্টাৰিঙৰ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। মূলতঃ আদিবাসী জনগোষ্ঠীটোক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰা, আদিবাসীসকলক ভূমিৰ পট্টা প্ৰদান কৰা, চাহ শ্ৰমিকৰ দৈনিক মজুৰি ৫৫১ টকালৈ বৃদ্ধি কৰা, বাগিচাৰ প্ৰাথমিক বিদ্যালয় আৰু চিকিৎসালয় উন্নীতকৰণ কৰা আৰু বিজ্ঞানসন্মত আৰু জাতিগত প্ৰমাণপত্ৰ প্ৰদানৰ কৰ্তৃত্ব আদিবাসী জাতীয় মঞ্চক প্ৰদান কৰা আদিৰ দাবীত এই কাৰ্যসূচী গ্ৰহণ কৰা হয়। উক্ত কাৰ্যসূচীত অংশগ্ৰহণ কৰি মাৰ্ঘেৰিটা আঞ্চলিক সমিতিয়ে আগন্তুক লোকসভা নিৰ্বাচনৰ আগে জনগোষ্ঠীটোক জনজাতিকৰণ নকৰিলে গাঁৱে গাঁৱে বাগানে বাগানে এই কাৰ্যসূচী গ্ৰহণ কৰিব বুলি হুংকাৰ প্ৰদান কৰে। আজি আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা মাৰ্ঘেৰিটা আঞ্চলিক সমিতি তথা আমাৰ বাগমাৰা প্ৰাথমিক সমিতি, মোলাং প্ৰাথমিক সমিতি আৰু বাগমাৰা প্ৰাথমিক সমিতিৰ উদ্যোগত আজি আমি যি বিজেপি বৰ্জন কাৰ্যসূচী হাতত ল'বলৈ বাধ্য হৈছোঁ এইকাৰণে যে আমাক ২০১৪ চনত সত্তাত অহাৰ আগে ৬ মাহৰ পাছতেই অসমত বসবাস কৰা আদিবাসীসকলক বিজেপি চৰকাৰখনে কৈছিল যে অসমত বসবাস কৰা আদিবাসীসকলক অতি শীঘ্ৰে ইয়ানি কি ৬ মাহৰ পূৰ্বে নোহোৱাৰ আগেই আদিবাসীসকলক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰিম বুলি কোৱা কথা আজি প্ৰতিশ্ৰুতি ভাগি থাকি গ'ল। তাৰপিছত আমাৰ হ'ল যিসকল চাহ বাগান এলেকাত বসবাস কৰা বা যিয়ে নহওক চাহ শ্ৰমিকসকলক ৫৫১ টকালৈ বৃদ্ধি যিখন প্ৰতিশ্ৰুতি দিছিল সেইখন আজি পৰ্যন্ত আমি পূৰ্ণ হোৱা দেখা নাপালোঁ। তাৰপিছতেই হ'ল বাগান এলেকাত ইয়ানি চাহ যিবিলাক বাগান আছে তাত আমাৰ প্ৰথমতে আমি দেখিবলৈ গ'লে মানে আমাৰ চিকিৎসালয় তাৰপিছত আমাৰ আছে বিদ্যালয়, সেইখন আজি পৰ্যন্ত বিজ্ঞানসন্মত আৰু যি উন্নতমানৰ আজি পৰ্যন্ত হোৱা দেখা নগ'ল। লগতে আমাৰ যি জাতীয় কাষ্ট চাৰ্টিফিকেটত আমাৰ অসমত বসবাস কৰা ওৰাং মুণ্ডা গড়খাৰীয়া হিচাপে আমি বসবাস কৰিছোঁ, আমাৰ আজা পুৰুষা পিঢ়িৰ পিঢ়ি আমি বসবাস কৰি আছোঁ। তথাপিও আজি পৰ্যন্ত আমাক অসমত কেৱল মাত্ৰ আদিবাসীসকলক টি ট্ৰাইব ইয়ানি কি আমাৰ কাষ্ট চাৰ্টিফিকেটত দিয়া হয় চাহ জনজাতি হিচাপে, কিন্তু আমি চাহ জনজাতি নহয় বুলি আমি আশাই বাৰে আমি সকীয়াই দিছোঁ বা বাৰে মেমৰেণ্ডাম আমি চৰকাৰক দি আহিছোঁ, তথাপিও আজি পৰ্যন্ত আমাক এইখন দিয়া নহ'ল। গতিকে আজি আমি বাধ্য হৈছোঁ, আমি বিজেপি বৰ্জন ভোট দিয়া আমাৰ মৌলিক অধিকাৰ, কিন্তু আমি ভোট বৰ্জন নকৰোঁ, বিজেপিক কিন্তু আমি বৰ্জন কৰিম, এয়া কিন্তু খাটাং। যেতিয়ালৈকে এতিয়া লোকসভাই আহি আছে বা বিধানসভাই আহি আছে, কিন্তু আমাক চৰকাৰে বাৰম্বাৰ আহি মানে ভোট বেংক হিচাপে ব্যৱহাৰ কৰি আছে। গতিকে আমি চৰকাৰক আকৌ আমি অৱগত কৰিব বিচাৰিছোঁ যে আমাৰ যিবিলাক দাবীসমূহ অতি শীঘ্ৰে পূৰণ কৰক, অন্যথাই আমি বিজেপি অসমত বৰ্জন কৰিমেই। আজি জয়তে সদৌ অসম আদিবাসী ছাত্ৰ সন্থা মাৰ্ঘেৰিটা আঞ্চলিক সমিতিৰ নিৰ্দেশ মৰ্মে বাগমাৰা মানুহগাঁও আৰু ২ নং মোলাং গাঁও প্ৰাথমিক যুটীয়াভাৱে আমি বিজেপি বিৰুদ্ধে এই পোষ্টাৰিং কাৰ্যসূচী হাতত ল'বলৈ বাধ্য হৈছোঁ। যে চৰকাৰ আসনত অহাৰ পাছত আমাৰ অসমত বসবাস কৰা আদিবাসীসকলক মিছা প্ৰতিশ্ৰুতি দি আহিছে, যিখিনি আমাৰ দাবীসমূহ আছিলে সেইখিনি পূৰণ কৰা নগ'ল। গতিকে এই চৰকাৰক আমি ক'ব বিচাৰিছোঁ যে এই চৰকাৰক আমি ক'ব বিচাৰিছোঁ যে অতি শীঘ্ৰে আমাৰ দাবীসমূহ পূৰণ কৰি দিব কাৰণে বিজেপি বৰ্জন কৰিবলৈ বাধ্য হ'ম। নমস্কাৰ। মহাদেৱপুৰত নামচাই অৰুণাচলৰ মহাদেৱপুৰত মনীষা এণ্টাৰপ্ৰাইজত আমাৰ অনন্ত মৰাণ ভাইটি তেওঁলোকে বৰ সুন্দৰকৈ এটা প্ৰচেষ্টা কৰিছে আৰু ইয়াত সমগ্ৰ অসমৰ বিভিন্ন জনজাতিসকলৰ বিভিন্ন লোকৰ যিটো জাতীয় সাজপাৰ সেই সাজপাৰ তেওঁলোকে সংগ্ৰহো কৰিছে, লগতে আৰু নিজাকে শাল বহুৱাই ইয়াত বিভিন্ন শিপিনী লগাই তেওঁলোকে ইয়াত নিৰ্মাণ কৰাইছে আৰু লোককে আমি পাব পৰা এটা ব্যৱস্থা কৰি দিছে। সুন্দৰ প্ৰচেষ্টা। মহাদেৱপুৰৰ অঞ্চলতে হাইৱেটোৱে দাঁতি কাষৰতে আছে এই প্ৰতিষ্ঠানটো। আপোনালোকৰ কেতিয়াবা প্ৰয়োজন হ'ল আহিব, এই প্ৰতিষ্ঠানত সোমাব, উচিত মূল্যতে ইয়াৰ বস্তুবিলাক পাব। ধন্যবাদ।